এটা দিবলৈ চেষ্টা কৰা হৈছে ব্যক্তিগত অনটোৰ সন্মান So, এইটো পেজ যোৱাবাৰৰ যিখন পেজ আছিলে সেম পেজ ইয়াত আমাৰ পিচিছৰ প্ৰাংগীত আছে আৰু লগতে আৰ্চিমৰ যিমানখিনি আমাৰ ফেক্টৰীবিলাক আছে ভিলৰৰ প্লান্ট আছে উত্তৰাখণ্ড গুৱাহাটী প্লান্ট আৰ্চিএম ৱৰ্ল্ডৰ পিকচাৰ ইয়াত দিয়া হৈছে যাতে আপুনি মানুহক যেতিয়া আপুনি আৰ্চিমৰ বিষয়ে কথা পাতিব সেই কথাখিনি আপুনি মানুহক আৰম্ভণিতে আপুনি দেখুৱাব পাৰিব নেক্সট প্লিজ সো এয়া হৈ গ'ল তাৰ নেক্সট যিটো পেজ আহিব তাত আমাৰ যিটো ৰূপান্তৰণ যাত্ৰা 25 বছৰ উপলক্ষে কোম্পানী যাতে যিহেতু বিভিন্ন ঠাই গোটেই সমগ্ৰ ভাৰতবৰ্ষত এশদিনীয়া যিটো ৰূপান্তৰণ যাত্ৰা চলি আছিলে তাৰ এটা ভূমিকি জাষ্ট দেখুৱাবলৈ চেষ্টা কৰা হৈছে যাতে আপুনি যাৰে লগত কথা পাতিব আৰম্ভণিতে যাতে তেখেতক যাতে আপুনি মোটিভেট কৰি ল'ব পাৰে যে আপুনি যে বহুত ডাঙৰ এটা প্ৰজেক্টৰ লগত আছে আৰু আপুনি যে বহুত ডাঙৰ প্ৰজেক্ট এটা তেখেতৰ লগত শ্বেয়াৰ কৰিবলৈ গৈছে সেই যাতে তেখেতে যাতে মেণ্টেলি যাতে ৰেডি হৈ যায় আৰম্ভণিতে তেখেতক আপুনি এই পেজখিনি মাধ্যমত আপুনি দেখুৱাব পাৰে কাৰণ ইয়াত আপোনাৰ বিভিন্নজন চেলিব্ৰিটিৰ ফটোৰ লগতে বিভিন্নজন চেলিব্ৰিটিৰ ফটো আৰু আপোনাৰ পেপাৰবিলাক আছে ইণ্ডিয়ান যিবিলাক পেপাৰ তাত যিখিনি কাটি আহিছে সেইবিলাকো ইয়াত দিবলৈ চেষ্টা কৰা হৈছে আৰু লগতে আটাইতকৈ আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় যে অসম গুৰুকুলৰ এগৰাকী মহিয়াৰক্ষী বুলি কৈছোঁ তেখেতে একমাত্ৰ এগৰাকী ব্যক্তি যি নেকি আমাৰ চেলিব্ৰিটিৰ মাধ্যমেৰে পুৰস্কাৰ পাইছিলে আৰু এটা ফটো ইয়াত দিবলৈ চেষ্টা কৰে আৰু লিখনিও দিছে ক'ত পাইছিলে কেনেকৈ পাইছিলে আমাৰ ইলাভকীয়া মেমৰ যি ফটো সেয়াও দিবলৈ চেষ্টা কৰা হৈছে নেক্সট তাৰপাছত আহিলে এই অভিযানৰ আৰ্চিএম যিহেতু এটা অভিযান হয় এই অভিযানৰ তিনিটা মুখ্য উদ্দেশ্যৰ ওপৰত আৰ্চিএমে যিহেতু কাম কৰি আছে স্বাস্থ্য ৰক্ষা আত্মনিৰ্ভৰশীলতা আৰু মহিলা সবলীকৰণ এই তিনিটা মুখ্য উদ্দেশ্যৰ ওপৰত আৰ্চিএমে যিহেতু কাম কৰি আছে তাৰ ওপৰত আজি স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা মূল কাৰণসমূহ যদি আমি ভালকৈ চাওঁ আজি দিনক দিনে আজি বেমাৰ আজাৰ স্বাস্থ্য বুলি ক'লে আজি বেমাৰ আজাৰ আজি দিনকে বাঢ়ি আছে কমি আছে বাঢ়ি গৈ আছে তো তাৰ বাঢ়ি অহাৰ কাৰণখিনি আমি চাব লাগিব কিহৰ কাৰণে আজি আমাৰ বেমাৰ আজাৰ দিনক দিনে বাঢ়ি আছে প্ৰচলিত বিজ্ঞাপন আৰু বজাৰ ব্যৱস্থাৰ দ্বাৰা ক্ষতিকাৰক সামগ্ৰীসমূহৰ প্ৰচলনৰ যোগেদি আমাৰ ভুল খাদ্যাভ্যাস আৰু ভুল জীৱনশৈলীৰ প্ৰতি আকৃষ্ট কৰি তোলা হৈছে এই কথাখিনি আপুনি মানুহ ধুনীয়াকৈ আপুনি ধৰি লওক ডিছক্ৰাইব কৰিব পাৰিব এই লাইনখিনি দেখুৱাই পেলাই আৰু লগতে এবাৰ এটা কথা কোৱা হৈছে যে ইয়াত জাংক ফুড বেক ফুড গুটকা বা আপোনাৰ যিখিনি স্বাস্থ্যৰ কাৰণে যিখিনি বেয়া বস্তু সেইখিনি আমি যিহেতু কিতাপত ইয়াত লিখনি আছিলে আগতে তাক এবাৰ অকণমান পিকচাৰ মাধ্যমত দেখুৱাবলৈ চেষ্টা কৰা হৈছে যাতে আপুনি বহুত মানুহে কি হয় সেই লিখনিবিলাক নপঢ়েগৈ বহুত মানুহে কিতাপখন যোৱাৰ পিছত দেখিছিলোঁ প্ৰেক্টিকেলি যে কি লিখাই আছে সেইখিনি মানুহে বেছিকৈ দেখুৱাবলৈ মানে পঢ়িবলৈ নাযায়গৈ তো ইয়াত পিকচাৰ মাধ্যমত দেখুৱাই দিয়া হৈছে লগতে তো যাতে পিকচাৰটো দেখুৱাই পেলাই যাতে দুটা কথা অকণমান ভালকৈ ক'ব পাৰোঁ ভাল হ'ব নে বেয়া হ'ব বাৰু ভাল হ'ব ইয়াৰ লগতে আপোনাৰ গুটকা এইবিলাক কোল্ড ড্ৰিংকছ তাৰপিছত আপোনাৰ খেতিত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ আৰু লগতে আপোনাৰ খাদ্যভাৱ আপোনাৰ যিটো অভ্যাস খাদ্যৰ যিটো অভ্যাস আমাৰ অভ্যাস যে বেয়া হৈ আছে সেই অভ্যাস